বঙাইগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোসাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনে মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় এগৰাকী ২০ বছৰীয়া যুৱতী। অচিনাক্ত বাহনখনে কিছু দূৰ চোঁচৰাই নিয়াৰ ফলতে ছিন্ন বিচ্ছিন্ন হৈ পৰে যুৱতীগৰাকীৰ মৃতদেহ। মৃত যুৱতীগৰাকী পূব গোসাইগাঁৱৰ নিবাসী শ্ৰমিক বাৰেকালিৰ কন্যা ৱাহিদা খাতুন বুলি জানিব পৰা গৈছে। বন্ধনৰ কিস্তি দিবলৈ ওলাই আহি কৰুণ মৃত্যুক সাৱটি ল'লে যুৱতীগৰাকীয়ে। দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে যান বাহনসমূহ। ঘটনাস্থলীত বিজনী আৰু মানিকপুৰৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। হৈ গ'ল আমাৰ এই গোহাইগাঁও এই ছোৱালীজন এটা ১৭ বছৰৰ ছোৱালী এজন, নাম ৱাহিদা খাতুন। তাৰ দেউতা হ'ল ৱাহিদ আলী। তাৰ দেউতা মাকে কেৰেলা আছে এতিয়া। সেই কিস্তি দিবলৈ যাই আছিল, তাৰ হাতত কিবা ডকুমেণ্টছ আছিল। ৰাস্তা পাৰ হওঁতে কোনটো গাড়ী যে খুন্দা দিছে আমি গাড়ীৰ কথা ক'ব নোৱাৰোঁ, তাত গাড়ী ধৰা পোৱা নাই, কিজানি খবৰ হোৱাৰ পিছত। কিন্তু ঘটনাটো দুৰ্ঘটনা বহুত বেয়াকৈ হৈছে। তাৰ লাষ্টটো এনেকুৱা হৈছে, তাৰ চিন নোহোৱা হৈছে, একদম পাকাৰ লগত মিহি গৈছে। গতিকে আমাৰ প্ৰশাসন আহিছে আৰু ৰিপৰ্ট ল'ব। এইবাৰ আমাৰ ৰাইজগিলা আছে, আমাৰ ৰাইজৰ মুৰব্বী আছে, চাব সকলো আপোনালোকেও চাওক যিটো বিধি ব্যৱস্থা কৰা যায়। যিহেতু গৰীব মানুহ এটা ছোৱালী, গাড়ীখন ধৰিব লাগে। আপোনালোকে অলপ চেষ্টা কৰক ধৰি, যাতে উপযুক্ত সিহঁতে অলপ সুবিধা পায়, যাতে আৰু আমাৰ এই ৰাস্তা কেনেকৈ চলিব লাগে, কেনেকৈ আমাৰ ইয়াতে স্কুলৰ ল'ৰা ছোৱালী সদায় যাই থাকে। আমাৰ অলপ ভয় লাগিল যে আমাৰ এইফালে সদায় স্কুলৰ ছোৱালীগিলা যাই থাকে, পুৱাত আৰু আবেলি আহিব পাৰে, আহি থাকে। কিন্তু আপোনালোকে চাব যাতে আমাৰ এই ৰাস্তাত এনেকুৱা দুৰ্ঘটনা নহয়। এইটো আমিও ৰাইজৰ পৰা কৈ আছোঁ, যাতে আমাৰ ইয়াতে গাড়ীগিলা চলায়, যাতে নিয়মিত চলায়, এইটো যাতে চলিব লাগিব। কিন্তু ঘটনা হৈছে এইটো, আমাৰ এইফালে স্পীড ব্ৰেকাৰো লাগিব। আমাৰ ইফালে ৰাস্তাৰো বহুত জটবৰ হৈ আছে। আমাৰ এইফালে আমাৰ ডাঙাইগাঁও আৰু বানাৰ ব্ৰিজত ইফালে আমাৰ ক্ৰচিঙো নাই, বা ক্ৰচিং ডাঙাইগাঁও বানাৰ ব্ৰিজতো হ'ব লাগিছিল, তাতো নাই। কিবাকৈ পাৰ হৈ যায়, তাতো কিবা মাজে মাজে দুৰ্ঘটনা হৈ যায়। আমাৰ এই বানাৰ ব্ৰিজত তাতেও সেইদিনাও দেখা পাইছোঁ, বাইকত দুটা মানুহ একদম চেচ পাইছে। গতিকে আমাৰ ইফালে ৰাস্তাটো কেনেকৈ কি কৰা যায়, ক্ৰচিং বা কি কয় স্পীড ব্ৰেকাৰ দিব লাগে। আপোনালোকে এইবিলাক চাব। প্ৰায় দুপৰীয়া ১২ বজাত আমাৰ গোসাইগাঁৱৰ এজনী স্কুলীয়া ছাত্ৰী ৱাহিদা খাতুন এখেতে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ ধৰোঁতে আমাৰ আল্ট্ৰা বাছ এটাই মহতিয়াই এখেতক মৃত্যুবৰণ কৰিছে। এখেতৰ মৃত্যুবৰণত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। পৰিয়ালবৰ্গলৈ বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'বলৈ আমি বিচাৰিছোঁ যে এই আল্ট্ৰা বাছৰ যিটো দৌৰাত্ম্য এইটো খুবেই বেছি হৈছে। আজি চব যাত্ৰী কঢ়িওৱাৰ স্বাৰ্থত তেখেতে কম্পিটিশ্যন কৰি গাড়ী চলাই আছে ৰাষ্ট্ৰীয় ঘাইপথত। এটা আল্ট্ৰা বাছ গৈ আছে, ইয়াৰ পিছে পিছে আৰু এটা, ইয়াৰ আগৰ যাত্ৰীজন যাতে সি ল'ব পাৰে, সেই আশাত এনেকুৱা স্পীডত, অভাৰ স্পীডত গাড়ীখিনি চলাই আছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত যে মানুহখিনি দুৰ্ঘটনাত সংঘটিত হৈ আছে, মানুহ মৰিছে, সেই কোনো কাণ সাৰ নাই। গতিকে আমি পৰিবহণ বিভাগ তথা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ, আল্ট্ৰা বাছৰ যি দৌৰাত্ম্য, সেই দৌৰাত্ম্য অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু এই দৌৰাত্ম্য যদি বন্ধ নকৰে তেনেহ'লে আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথত যি দুৰ্ঘটনা, এই দুৰ্ঘটনা সংঘটিত হৈ থাকিব। লগতে আমাৰ এটা দীৰ্ঘদিনীয়া দাবী, ইয়াৰ আগতো ইয়াত এক্সিডেণ্ট হৈছিল, দুৰ্ঘটনা হৈছিল, আমি প্ৰতিবাদ কৰিছিলোঁ, আন্দোলন কৰিছিলোঁ। আমাৰ ডাঙাইগাঁও চকত এটা উৰণীয়া সেতু লাগে, সেই উৰণীয়া সেতু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। লগতে এই ডাঙাইগাঁৱৰ পৰা এই মানাছলৈকে আমাৰ এটা ২ ছাইডত উপপথৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ আগত আমি হয়তো NHAত আমি মেম'ৰেণ্ডামো দিছিলোঁ, কিন্তু এই কোনো ধৰণৰ কাণসাৰ এখেতে দিয়া নাই। গতিকে আমাৰ এটাই দাবী, উৰণীয়া সেতুৰ উপপথ লাগে আৰু এই আল্ট্ৰা বাছৰ যিটো দৌৰাত্ম্য, সেই দৌৰাত্ম্য অতি শীঘ্ৰে বন্ধ হ'ব লাগে। যদি এইখিনি বস্তু নহয় তেনেহ'লে আমি বিজনী জিলা সমিতি আমচে অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আন্দোলন কৰিবলৈ বাধ্য থাকিম। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা
আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে